আমি দুয়ো আহিছিলোঁ চুৰ কৰিবলৈ। দেখিলোঁ এটা প্ৰকাণ্ড ধুনীয়া ঘৰ। দেখি চুৰ কৰিব ৰখিবই নোৱাৰিলোঁ, উঠি গ'লোঁ আমি ফাৰ্ষ্ট ফ্ল'ৰত। কি কৰে মূৰ্খ কি কৈছ? আপুনি চফা কৰিব খুজিলে চফা কৰি আছোঁ। এইটো বেগ ল, মাল সোমোৱা, মাল চফা কৰি এইটো উঠা। মাল সোমোৱাই থাকোঁতে গ'লোঁ আমি ফচি। চুৰ কৰিব লাগিছ তহঁতি জান ইয়াত ক'ত আছে? নেজানো নহয় দাদা। এইটো হ'ল মৰাণ পূৰ্ণিমা হোটেলৰ সন্মুখত যিটো লেণ্ডস্কেপৰ পথ, এই পথটোত আছে। এইটো হ'ল আৰিয়া গেষ্ট হাউচ। ইয়াত অকল এটা ৰুমেই নাই, ইয়াত বহুত ৰুম আছে, বিভিন্ন ধৰণৰ ব্যৱস্থা থকা ৰুম আছে। এই চোৱা তোমালোকে এইটো ৰুমত আছিলা, এইটো ৰুমত তুমি চোফা কাম বেড পাবা, টিভি আছে। আপোনালোকৰ যদি ৰুম লাগে আপোনালোকে ইয়াত থাকিব পাৰে। আৰু এতিয়া গৈ আছোঁ আমি চবতছে ইয়াৰ এক্সপেঞ্চিভ ৰুমটোলৈ।